নমস্কাৰ বন্ধুসকল, প্ৰথমতেই আপোনালোকক মোৰ চেনেললৈ আন্তৰিক অভিনন্দন জনাইছোঁ। আশা কৰোঁ আপোনালোকক সকলো দিশে ভগৱানে কুশলে ৰাখিছে, মংগলে ৰাখিছে। আজি আমি আপোনালোকক জনাবলৈ ওলাইছোঁ ভগৱান শ্ৰীকৃষ্ণৰ আন এটা নাম বাকে বিহাৰী। আহক আমি বৃন্দাবনৰ বাকে বিহাৰী মন্দিৰৰ কিছু ৰহস্য কথা জানো। বৃন্দাবনৰ বাকে বিহাৰী মন্দিৰত প্ৰতি 2 মিনিটত বাকে বিহাৰী মন্দিৰৰ সন্মুখত পৰ্দা লগাই দিয়া হয়। ইয়াৰ পাছত এক ৰহস্য আছে। কোৱা হয় যে বৃন্দাবনৰ বাকে বিহাৰী মন্দিৰৰ প্ৰতিমা ইমান অধিক মনোমোহক হয় যে ভক্তসকলে এই প্ৰতিমালৈ থৰ লাগি চায়ে ৰৈ থাকে আৰু ভগৱানে ভক্তসকলৰ প্ৰেমত ইমান অধিক লীন হৈ যায় যে ভগৱান মূৰ্তি স্বৰূপতে আগুৱাই আহে। 400 বছৰৰ আগে বাকে বিহাৰী মন্দিৰৰ প্ৰতিমাৰ সন্মুখত কোনো পৰ্দা লগোৱা নাছিল। এক ঘটনাৰ পাছতহে প্ৰতিমাৰ সন্মুখত পৰ্দা লগোৱা হ'ল। এই ঘটনা 400 বৰ্ষৰ আগে হৈছিল, যেতিয়া এগৰাকী বৃদ্ধা মহিলা বাকে বিহাৰী মন্দিৰলৈ আহিছিল। বাস্তৱত এই বৃদ্ধা মহিলাগৰাকীৰ জীৱনত কোনো নাছিল। তেওঁ সতী সন্তান কোনো নাছিলে, তেওঁ নিঃসন্তান আছিল আৰু তেওঁৰ জীৱনত এনে কোনো নাছিল যিয়ে তেওঁৰ যত্ন ল'ব, তেওঁৰ দায়িত্ব ল'ব। তেনেকুৱা কোনো ধৰণৰ কোনো মানুহেই নাছিল। সেই বৃদ্ধা মহিলাগৰাকীৰ বহুত চিন্তা হৈছিল যে তেওঁ কাক আপোন কৰি ল'ব, কাক নিজৰ কৰি ল'ব, কাক নিজৰ ধন সম্পত্তিৰ মাটিৰ গৰাকী কৰিব। এই দুখতে বৃদ্ধা মহিলাগৰাকীয়ে বাকে বিহাৰী মন্দিৰৰ ভজন কীৰ্তনত লীন হৈ পৰিছিল। বৃদ্ধা মহিলাগৰাকী ভগৱান শ্ৰীকৃষ্ণৰ কীৰ্তনত লীন হৈ একান্ত মনে বাকে বিহাৰী প্ৰতিমালৈ চাবলৈ ধৰিলে। বৃদ্ধা মহিলাগৰাকীৰ বাকে বিহাৰীৰ আলফুল মুখমণ্ডল আৰু নয়ন ইমানেই মনমোহক লাগিল যে ঘণ্টা ঘণ্টা সময় ধৰি বৃদ্ধা মহিলাগৰাকী তাতে বহি একান্ত মনে বাকে বিহাৰীলৈ চায়ে ৰৈ থাকিল। বাকে বিহাৰীক চাই চাই বৃদ্ধা মহিলাগৰাকীৰ মনলৈ বিচাৰ আহিল যে তেওঁ বাকে বিহাৰীকে নিজৰ পুত্ৰ কৰি ল'ব। তেওঁৰ নামতে সকলো মাটি সম্পত্তি, যিমানখিনি সম্পত্তি আছে সেই সকলোখিনি তেওঁৰ নামতেই কৰিব। এই কথা ভাবি লৈ বৃদ্ধা মহিলাগৰাকীয়ে হাঁহি মাৰি বাকে বিহাৰীৰ ওচৰত হাতযোৰ কৰি তেওঁৰ ওচৰত থিয় হৈ ৰ'ল। কিন্তু যেতিয়াই বৃদ্ধা মহিলাগৰাকী যাবলৈ থিয় হ'ল, তেতিয়াই এক চমৎকাৰ হ'ল। বাকে বিহাৰীয়ে নিজৰ স্থান এৰি সেই বৃদ্ধা মহিলাগৰাকীৰ পাছে পাছে নিজৰ প্ৰতিমা স্বৰূপতে আগুৱাই গ'ল। যেতিয়া মন্দিৰৰ পূজাৰীয়ে বাকে বিহাৰীক সেই বৃদ্ধা মহিলাগৰাকীৰ পাছে পাছে যোৱা দেখিলে, তেতিয়া পূজাৰীসকলে হাতযোৰ কৰি বৃদ্ধা মহিলাগৰাকীৰ এনে হোৱাৰ কাৰণ সুধিলে। তেতিয়া বৃদ্ধা মহিলাগৰাকীয়ে নিজৰ সম্পূৰ্ণ কথা ক'লে। তেওঁৰ কথা শুনি মন্দিৰৰ পূজাৰীয়ে বুজিলে যে বৃদ্ধা মহিলাগৰাকীৰ বাৎসল্য আৰু ভক্তি ভাৱৰে বাকে বিহাৰীৰ মন মোহিত কৰিলে, বাকে বিহাৰীৰ মন জয় কৰিলে। বাকে বিহাৰীৰ কোনো সন্তানৰ দৰে বৃদ্ধা মহিলাগৰাকীৰ পাছে পাছে গৈ আছে। এয়া দেখি মন্দিৰৰ পূজাৰীসকলে বাকে বিহাৰীক হাতযোৰ কৰি মন্দিৰত পুনৰ নিজৰ স্থানত স্থাপন হ'বলৈ প্ৰাৰ্থনা কৰিলে। কিন্তু এনে লাগিছিল যে বাকে বিহাৰীয়ে বৃদ্ধা মহিলাগৰাকীৰ লগত যাবলৈ ঠেহে পাতিছে, মানে যাবলৈ বিচাৰিছে। বহুত সময়ৰ পাছত পূজাৰীসকলে বাকে বিহাৰীক মান্তি কৰি পুনৰ মন্দিৰত বাকে বিহাৰীক স্থাপন কৰিলে। এই দিব্য ঘটনাই পুনৰ এবাৰ দেখুৱালে যে ভগৱান কোনো বস্তুৰ নহয়, তেওঁ ভাৱৰহে ভোকত থাকে, তেওঁক ভাৱনাইহে মোহিত কৰিব পাৰে। এই ঘটনাৰ পাছৰ পৰাই বৃন্দাবনৰ বাকে বিহাৰীৰ মূৰ্তিৰ সন্মুখত প্ৰতি 2 মিনিটত পৰ্দা লগোৱা হয়, যাতে বাকে বিহাৰী কোনো ভক্তৰ প্ৰেমত আৰু ভক্তিৰ ভাৱত ডুব গৈ সেই ভক্তৰ লগে লগে গুচি যাবলৈ বিচাৰে বুলি ভাবি তেওঁলোকে প্ৰতি 2 মিনিটত পৰ্দা লগোৱায়। তেতিয়াৰে পৰা বাকে বিহাৰীৰ সন্মুখত পৰ্দা লগাই তেওঁলৈ থৰ লাগি চোৱাৰ পৰা ভক্তক বাধা দিয়া হয়। এইখিনিয়ে আছিলে বৃন্দাবনৰ বাকে বিহাৰীৰ ৰহস্যৰ কথা। বন্ধুসকল, কেনেকুৱা পালে কাহিনীটো জনাব। এইখিনি মই পাইছিলোঁ, আপোনালোককো এই ভিডিঅ'ৰ ৰূপতে আপোনালোকলৈ আগবঢ়ালোঁ।
যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।